আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ এক বিশেষ আলোচনা, জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ। শৰতৰ বতৰত শাৰদীয় এই পৰিৱেশত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে জুবিন গাৰ্গবিহীন শাৰদীয় দুৰ্গোৎসৱ। নাই কোনো জাক জমকতা, নাই উৎসাহ, নাই উদ্দীপনা। এনে পৰিৱেশৰ মাজত ৰাজ্যখনৰ প্ৰতিখন পূজাথলীত পূজা উদযাপিত হৈছে, পৰম্পৰা ৰক্ষা কৰা হৈছে, আধ্যাত্মিকতাৰ চৰ্চা কৰা হৈছে, কিন্তু বাজিছে জুবিন গাৰ্গৰ বহু গীত, জুবিন গাৰ্গৰ চৰ্চা অব্যাহত আছে ৰাজ্যখনৰ প্ৰতিখন পূজাথলীত। একে সময়তে এই মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবি প্ৰতি পূজা মণ্ডপত স্থাপন কৰি গুণমুগ্ধসকলে, অনুৰাগীসকলে সেই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিছে, চকুলো বোৱাই বহুতেই পূজা উদযাপন কৰিছে। এনে সময়ত এই পূজাৰ বতৰত আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আলোচনালৈ আহিছোঁ। আমাৰ তিনিগৰাকী অতিথি আজিৰ ষ্টুডিঅ'ত উপস্থিত আছে। মই প্ৰথমে আলোচনাৰ বাবে আদৰিছোঁ বিকাশজ্যোতি গোস্বামী ডাঙৰীয়া। তেখেত বৃহত্তৰ দ্বাৰকানগৰ দুৰ্গা পূজা সমিতিৰ উপদেষ্টা, একে সময়তে তেখেত ঐতিহ্য সংৰক্ষণ সমিতি অসমৰ সচিবৰ গুৰুদায়িত্বত আছে। তেখেতৰ পৰা আমি বহুখিনি কথা জানিব পাৰিম। মই আদৰিছোঁ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী মুকুমণি দত্ত। তেখেত সৃষ্টি সাধনা নামৰ অনুষ্ঠানটোৰ সম্পাদকৰো গুৰুদায়িত্বত আছে। তেখেতৰ পৰাও আমি বহুখিনি কথা জানিব পাৰিম। মই আদৰিছোঁ এগৰাকী অৰ্থনৈতিক বিশেষজ্ঞ অঞ্জন পূজাৰী ডাঙৰীয়া। তেখেত একে সময়তে নিফটা আৰু মুখ্য উপদেষ্টাৰ দায়িত্বত আছে আৰু সমাজৰ বিভিন্ন কৰ্মৰ প্ৰতি সততে দৃষ্টি ৰখা পূজাৰী ডাঙৰীয়াৰ ওপৰত আমাৰ জানিব লগা বহুখিনি কথা আছে। আজি আমি আমাৰ আলোচনাত এই তিনিগৰাকী ব্যক্তিৰ সৈতে আমি বাৰ্তালাপ কৰিম আৰু আপোনালোকক এনে আমাৰ বিশ্লেষণৰ বিষয়ে জনাবৰ প্ৰয়াস কৰিম। মই অনুষ্ঠানৰ আৰম্ভণিতে বিকাশজ্যোতি গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, যিহেতু তেখেত পূজা উদযাপন সমিতিৰ লগত দীৰ্ঘকাল জড়িত। দ্বাৰকানগৰ এই দুৰ্গা পূজা উদযাপন সমিতিখনৰ তেখেত প্ৰতিষ্ঠাপক সদস্য বা প্ৰতিষ্ঠাপক বিষয়ববীয়া হিচাপে তেখেতে দীৰ্ঘকাল তাতে কাৰ্যনিৰ্বাহ কৰি আছে। বৰ্তমান উপদেষ্টাৰ গুৰুদায়িত্বত আছে। আপোনাক মই গোস্বামী ডাঙৰীয়া সুধিব বিচাৰোঁ, পূৰ্বৰ পূজা আৰু এইবাৰ জুবিন গাৰ্গবিহীন দুৰ্গা পূজা আপোনাৰ কেনে অনুভৱ? নমস্কাৰ। প্ৰথমে মই এনি ভাৰত 24ৰ সমূহ টেকনিচিয়ান বিষয় লগতে দিগন্ত কুমাৰ নাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক আজি অকণমান দুই এষাৰ ক'বলৈ ইয়াত মাতিছে। এতিয়া পূজা কমিটিৰ যিটো আহ্বান কৰিছে, সকলোতে আজি খোলা মনেৰে চবেই পৰিত্যাগ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ পূজা মণ্ডপতো সমান্তৰালভাৱে আমি কৰিছোঁ। প্ৰতিখন পূজাত এফালে দুখ, এফালে আজি মোৰ 3 কোটি দেওনা পাৰ হ'ল, এনেকুৱা এটা ঘটনা হোৱা নাই যিটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আনহাতে পূজা বছৰজোৰা আশাৰে মানুহে ৰখি থাকে। তেনে মজবত মোৰ হয়তো মই ক'তো এতিয়া পঢ়িবলৈ পোৱা নাই, পৃথিৱীত অজস্ৰজন শিল্পী, খেলুৱৈ, ৰাজনীতিবিদ অজস্ৰজন জন্ম হৈছে, মৃত্যু হৈছে, কিন্তু জুবিন গাৰ্গৰ যিটো মানুহৰ সহযাত্ৰাতে হওক, তেওঁৰ যিটো আজি গিনিজ বুকত ৰেকৰ্ড কৰা কিবা, এইবিলাক মই আনুষংগিক বাদ দিছোঁ, কিন্তু তেওঁ যে প্ৰকৃততে এজন মহান ব্যক্তি আছিল এইটোৱেই প্ৰমাণ কৰে নেকি ইমান এটা শুভক্ষণত, য'ত মানুহ শুভকৰ্ম কৰিবলৈ এই প্ৰেতপক্ষ, এই দেৱীপক্ষ, এইবিলাক পক্ষ মানুহে বিচাৰি ফুৰে। তেনেস্থলত মই সাংঘাতিক নাজানিলেও মাহঁতৰ মুখত শুনিছিলোঁ আমাৰ পাৰ্বণ শ্ৰাদ্ধ কৰে মহালয়ৰ দিনাখন। আৰু পাৰ্বণ শ্ৰাদ্ধত মোৰো এইবাৰ সৌভাগ্য গৈছিল আচৰিত ধৰণে। মই আমাৰ ৰূপনগৰৰ এটা বিশেষ মন্দিৰত মই জড়িত। তাত এইবাৰ মোক পাৰ্বণ শ্ৰাদ্ধত এটা ভোজনী উচৰ্গা কৰিব দিলে। পাৰ্বণ শ্ৰাদ্ধত ভোজনী উচৰ্গা কৰিলে হেনো যজ্ঞৰ সমান ফল হয়। বাকী আমি নান্নিমুখৰ শ্ৰাদ্ধ যিটো পাতোঁ, আমাৰ পিতৃপুৰুষ উপৰিপুৰুষৰ পাতোঁ। পাৰ্বণ শ্ৰাদ্ধৰ বিশেষত্ব এইটোৱেই যে তাত ভোজনী এটা দান কৰিলে বন্ধু বান্ধৱ সৈতে আপোনাৰ যত স্মৰণীয় ব্যক্তি আছে সকলোকে আপুনি কৰিব পাৰে। মোৰ
উপৰিপুৰুষক হেৰি মানে সোঁৱৰাৰ পিছতো জুবিন গাৰ্গৰ মুখখন অনবৰত ভাহি আছে। সেইটো মোৰ ব্যক্তিগত অনুভৱ, আপোনাক এতিয়া মই এই মজিয়াত ক'ব নোৱাৰিম, ষ্টুডিঅ'ৰ মজিয়াত। কিন্তু জুবিন গাৰ্গ মৰিছে শুক্লা ত্ৰয়োদশী, তাৰ দুদিন পিছতেই মই এই উজনিটো দিব পাৰিছোঁ। তেতিয়া মই ঘৰত আহি মোৰ কৈছোঁ বা বন্ধু বান্ধৱক যে প্ৰথম মোৰ এইটো জীৱনত আছে, আৰু জুবিন গাৰ্গৰ মুখখনো মোৰ সেইখিনি সময়ত যেতিয়া পুৰোহিতে ক'লে এতিয়া আপোনালোকে 5 মিনিট সময় ভাবক যিমান যি আছে, গতিকে মই কিবা এটা কৰিব পাৰিছোঁ বুলি ভাৱ এটা মোৰ আহি গ'ল সেইখিনি সময়ত। আৰু তিথিটো আছিল শুক্লা ত্ৰয়োদশী, শুক্ৰবাৰ 19 ছেপ্টেম্বৰ, সুন্দৰ দিন এটা লৈছে। আৰু আজিলৈকে মই পূজাৰ আগে পিছে বা শুভকৰ্মত তেনেকুৱা যথেষ্ট লোক ঢুকাইছে, গতিকে আমি হয়তো অহা বছৰ 19 ছেপ্টেম্বৰত এবছৰ হ'ব, তাৰমানে পূজাৰ আৰম্ভণিতে আমি জুবিন গাৰ্গক সদায় স্মৰণ কৰিবই লাগিব। স্মৰণ কৰিব লাগিব। তাৰমানে বিশ্বকৰ্মা পূজা হ'ব 17 তাৰিখ, মানে 17 তাৰিখৰ আগতো দুৰ্গা পূজা নহয়, আহিন বা কাতি মাহ। গতিকে এনে এটা সন্দিক্ষণত ঢুকাইছে বা এনেকুৱা, আমি তেখেতে যে মহান আছিল তাতকৈ কি প্ৰমাণ দিম? মানে ভগৱান তুল্য আজি বুঢ়ীমা বাইদেৱে কৈছে। গতিকে এই চেন্সতটো মানে যিটো আমি এতিয়া ভাবিছোঁ, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতি বছৰে এই মানে পূজা মণ্ডপত হয়তো ৰাইজে পাতিব। গোস্বামী ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা ক'লে, আৰু তেখেতে যি অনুভৱ কৰিছে, তেখেতৰ মনত যেনে অনুভৱ হৈছে, আমি এই কথা ভাবোঁ যে প্ৰত্যেকগৰাকী অসমীয়াৰ মনত, অসমীয়াৰ প্ৰাণত জুবিন গাৰ্গৰ প্ৰতি, মহান শিল্পীগৰাকীৰ প্ৰতি, কিংবদন্তী শিল্পীগৰাকীৰ প্ৰতি এনে অনুভৱী বিদ্যমান হৈ আছে। আৰু নথকা হ'লে আজি পূজাৰ এই উখল মাখল পৰিৱেশত এনেধৰণৰ আমাৰ সেমেকা গোমা বতৰ হৈ নাথাকিলেহেঁতেন, সেই কথাও সমানেই স্পষ্ট হৈ পৰিছে। মই এতিয়া আহিছোঁ মুকুমণি দত্ত ওচৰলৈ। তেখেতক মই এটা কথা সুধিব বিচাৰোঁ, তেখেতৰ পৰা জানিব লগা আমাৰ বহুখিনি কথা আছে। মহান শিল্পীগৰাকীৰ এগৰাকী ভগ্নী জংকী বৰঠাকুৰ, জংকী বৰঠাকুৰৰ সহপাঠী আছিলে মুকুমণি দত্ত। গতিকে জংকী বৰঠাকুৰ জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতেও কিছু পৰিমাণে সম্পৰ্ক আছিলে এখেতৰ, দত্ত বাইদেউ। গতিকে সেই সম্পৰ্কেও আমি কিছু কথা পাতিম। আৰু বৰ্তমান গুৱাহাটীৰ নিবাসী মুকুমণি দত্তক মই এই কথা সুধিব বিচাৰোঁ যে জুবিন গাৰ্গবিহীন দুৰ্গা পূজা আপুনি গুৱাহাটীতো দেখিছে, বা আপোনাৰ যিহেতু সম্পৰ্ক আছে যোৰহাট, শিৱসাগৰ সমগ্ৰ অঞ্চলৰ সৈতে, আপোনাৰ ব্যক্তিগত অনুভৱ কেনে হৈছে? এইবাৰৰ নিচিনা কোনোদিনেই দেখা নাছিলোঁ দুৰ্গা পূজাৰ সময়ত এনেকুৱা। সদায় ভাল লাগিছিলে পূজা চাবলৈ, আমি সদায় ওলাইছিলোঁ, দেৱী মাক আৰাধনা কৰিব যাওঁ। এইবাৰ মানে বতৰটো কেনেকুৱা ধৰণৰ কৰি পেলাইছে, আৰু মানে আপোনাক মই বুজাব নোৱাৰা এটা হৈছে। কালি মই মনটো ভাল কৰিবলৈ গৈছিলোঁ, জয়ন্ত হাজৰিকাদেৱৰো এই সময়তে মৃত্যু ঘটিছিলে। সেইকাৰণে মই কালি মনীষা হাজৰিকা বাইদেউক লগ কৰিবলৈ গৈছিলোঁ, যিহেতু তেওঁ খুব দুখত থাকে এইকেইদিন। তেখেতক মই লগ কৰিবলৈ গৈছিলোঁ কালি। যাওঁতে মানে যিমানে ঘৰটোৰ পৰা ওলাই আহিছোঁ সিমানে মনটো গধুৰ হৈ গৈ আছে, কাৰণ এনেকুৱা এটা দিনত দুইজন শিল্পী আঁতৰিছে। এনেকুৱা লাগে যেন জয়ন্ত হাজৰিকা পুনৰ জন্ম হৈ আহিছিল জুবিনদাৰ ৰূপত। জুবিনদাই কিছু বয়স ল'লে, জয়ন্ত হাজৰিকাদেৱে 34 বছৰ বয়সতে ঢুকাইছিলে। কিন্তু দুইজন মহান শিল্পী একেটা সময়তে এই পূজাৰ সময়ত একেধৰণেই মৃত্যু হৈছে। চাবলৈ গ'লে একেধৰণেই মৃত্যু হৈছে। আপুনি মন কৰকচোন, দুইজনৰ একেধৰণেই মৃত্যু হৈছে। সেইকাৰণে কালি সেইখিনি ভাবি ভাবি গৈ আছিলোঁ মই। এজন আছিলে সুৰৰ শিল্পী, এজন আছিলে গণশিল্পী। এওঁতো সকলো জনতাৰ শিল্পী হয় তেওঁ। সেইবাবে কালিৰ দুৰ্গা পূজা ভাগলৈ অকণমানো মোৰ মন যোৱা নাই, মানে ক'তো যাবলৈ। খালি মই বৌৰ ওচৰত অকণমান দেখা দিবলৈ গৈছিলোঁ। মুকুমণি দত্তক মই এটা কথা সুধিব বিচাৰোঁ, আপুনি যিহেতু পূজাৰ পৰিৱেশ আপুনি লক্ষ্য কৰি আছে, আপুনি দেখি আছে, সমগ্ৰ গুৱাহাটীত দেখিছে, আপুনি গোটেই অসমত, গোটেই ৰাজ্যখনত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি এই কথা কেনেধৰণে ভাবে অসমৰ ৰাইজে, অসমৰ প্ৰতিজন নাগৰিকে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে? আপুনি কি ভাবে? প্ৰকৃতজনক প্ৰকৃত ধৰণেই শ্ৰদ্ধা জনাইছে সকলোৱে, কাৰণ তেওঁ সঁচাই মন খোলা এজন শিল্পী আছিলে। তেওঁৰ মনত যিটো আহে তেনেকেই কথাখিনি কৈছিলে, আৰু তেখেতে আপোনাৰ মানে সকলোকে সহায় কৰিছিলে। কি ধনী কি দুখীয়া তেওঁ কোনো ধৰণৰ কোনো ভেদভাৱ নোহোৱাকৈ কৰিছিলে।
সেইকাৰণে মানে গোটেই পূজাৰ বতৰত প্ৰতিবাৰে তেখেতলৈ পূজাতকৈও বিশেষকৈ বিহুৰ দিনাখন টিভিটোত সদায় জুবিন দাৰ প্ৰগ্ৰেম থাকেই। এইবাৰতো ৰঙালী হয়তো কি হ'ব মই গম পোৱা নাই। আৰু জুবিন দাক চাগে আমি হয়তো আমাৰ বয়সত এতিয়া আমি বুঢ়া হোৱাৰ পিছলৈকে আৰু চাগে আমি নেদেখিম, পিছৰ জেনেৰেশ্যনৰ কথা নাজানো, কিন্তু ইমান এজন ভাল মনৰ মানুহ আছিলে, মানুহে চিনি পোৱাত বহুত দেৰি কৰিলে বহুত মানুহে, সেইটোৱে সদায় ক্ষোভ থাকি গ'ল আমাৰ। আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ অঞ্জন পূজাৰীৰ ওচৰলৈ। এগৰাকী অৰ্থনৈতিক বিশেষজ্ঞ হ'লেও সমাজৰ প্ৰতিটো কামতে প্ৰতিটো ঘটনাতে তেখেতে নিজক সতৰ্ক কৰি ৰাখে, সেই কথা আমি সততে লক্ষ্য কৰোঁ, সততে আমাৰ চকুত পৰে। আপোনাক মই সুধিব বিচাৰিছোঁ, বৰ্তমানৰ পূজাৰ পৰিৱেশ আৰু এই জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ ৰাজ্যখনত কেনেধৰণে উদযাপিত হৈছে, এই সন্দৰ্ভত আপোনাৰ নিজস্ব কি প্ৰতিক্ৰিয়া? দাদা, প্ৰথমে এটা মোৰ গান মনত পৰি আছে। মই আগতে পূজাৰ টাইমত আমি যেতিয়া প্ৰগ্ৰেমবিলাক চাওঁ, প্ৰত্যেকটো প্ৰগ্ৰেমত আমি ৰাতি 12টা এটালৈকে থাকোঁ পূজাৰ প্ৰগ্ৰেমবিলাকত। এতিয়া মোৰ এটা বহুত মানে দুখৰ গান এটা মনত পৰি আছে, আৰু সেই গানটো ৰীল বনাই অলৰেডি বহুতে ৰীলত সেই গানটো লগাই আছে। সেই গানটো মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰি বনে কোৱা। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ। এই গানটো একচুৱেলি যেতিয়া শুনো, মই বহুতবাৰ শুনি আছোঁ এই গানটো, তেতিয়া মোৰ মানে চকুলো ওলাই যায়। কাৰণ আগত কেনেকুৱা আছিলে, আজি যোৱা বছৰ বা তাৰ আগৰ বছৰত পূজা বুলি ক'লে যিটো উখল মাখল পৰিৱেশ আমাৰ গণেশগুৰিত, আজি ধৰক যিটো পৰিৱেশ থাকে তাৰ আজি এতিয়া ধৰক তাৰ সম্পূৰ্ণ ওলোটা, 1% নাই সঁচা কথা ক'বলৈ গ'লে। আজি মোৰ গণেশগুৰিৰ পৰা মোৰ ঘৰ কাহিলীপাৰালৈকে যোৱা ৰাস্তাটোতেই আজি ধৰক পূজা লগাই নাই। সেইদিনা আমি ৰাতি 12টা এটালৈকে ঘূৰি আছোঁ, নাই পূজাৰ একো হেৰিয়ে নাই গোটেই বস্তুটো। কিন্তু আগৰ পূজা আৰু এই পূজাটোৰ মাজত মানে এই 12 পূজা বহুত আকাশ পাতাল ডিফাৰেঞ্চ আছে। আজি বহুতে মোক ক'লে, ধৰক বহুত বন্ধু বান্ধৱে কৈ আছে যে আগৰ নিচিনা একো ফিল নাই, পূজা লগাই নাই। আজিও ইভেন মই গোটেই দিনটো ঘূৰি আছোঁ, নাই পূজা লগাই নাই গাত। আজি আপুনি বিশ্বাস কৰক, গীতানগৰ যিখন দুৰ্গা পূজা আছে, মোৰ তাত ফেমিলি বহুতকেইজন মানুহ আছে তাতে। এতিয়া তাৰ যোন ছেক্ৰেটৰী, তেখেত আমাৰ এছ'চিয়েশ্যনৰ মানুহ হয়। তেখেতে মোক আজি 20 দিন আগতে ক'লে যে এজন আমি গীতানগৰ পূজাখন বহুত ডাঙৰকৈ পাতিম এবাৰ, তাত গল্ডেন জুবিলি আছে, তুমি আহিবা। সদায় প্ৰগ্ৰেম আছিলে, কিন্তু আজি মই গ'লোঁ, তেওঁলোকে ক'লে যে গোটেই চব যিমান প্ৰগ্ৰেম আছে আমি চব কেঞ্চেল কৰি দিলোঁ। চব একোৱে প্ৰগ্ৰেম নাই। আপুনি কালচাৰেল যিটো আমাৰ যিটো শোভাযাত্ৰা থাকে, মানে প্ৰচেশ্যনটো আজি কেঞ্চেল কৰি দিলে। যিমান সকলো সাংস্কৃতিক কাৰ্যসূচী শেষ। তেওঁলোকৰ ইমান এটা বৃহৎ আয়োজন আছিলে, গোটেই বস্তুটো তেওঁলোকে কেঞ্চেল কৰি দিলে। তাৰপিছত আৰু জুবিন গাৰ্গৰ প্ৰত্যেক দিনা শ্ৰদ্ধাঞ্জলি। আৰু এই বছৰ ধৰক গীতানগৰ পূজাখন বহুত ডাঙৰ পূজা আছিলে আমাৰ গুৱাহাটীৰ ভিতৰত। গতিকে ধৰক আৰু মই যিমানখিনি দেখিছোঁ, আজি পূজা কমিটিৰ মই যিসকল বিষয়ববী আছে 8-10জনৰ কথা পাতিছোঁ মই, নাই পূজাৰ আগৰ পৰিৱেশটো একেবাৰে নাই। চবৰে মানে মনত এটা দুখ, মনবোৰ সেমেকা, মনত এটা সাংঘাতিক দুখ। কৰিব লাগে কাৰণেহে পূজাটো পাতিছোঁ আৰু মানে এনেকুৱা টাইপ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে, যিটো আগৰ উৎসাহ নাই, আধ্যাত্মিকতাৰ ৰক্ষা কৰাৰ কাৰণে বস্তুটো। আৰু যিহেতু আমাৰ মৰতলৈ দেৱী দুৰ্গা আহিছে, দেৱী দুৰ্গাক আৰাধনা কৰা, মহিষ মৰ্দিনীক সাধনা কৰা, সেই কামখিনি আধ্যাত্মিকভাৱে কৰিবই লাগিব। আৰু সেই কামখিনি কৰাত আমাৰ ৰাইজ আমাৰ সকলো ঠাইতে ব্যস্ত হৈ পৰিছে, কিন্তু কোনেও পাহৰিব পৰা নাই কেইটামান দিনৰ আগতে, আজি 12 দিন হ'ল, আজি 12টা দিন পাৰ হৈ যাবলৈ ওলাইছে, অতিক্ৰম কৰাৰ আয়োজন হৈছে। এই 12 দিন জুবিন গাৰ্গবিহীনভাৱে সমগ্ৰ ৰাজ্যখন আছে, ভৰ্তি আছে, শোকত ম্ৰিয়মান হৈ আছে। মই আহিছোঁ বিকাশ জ্যোতি গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ, আৰু তেখেতক মই এই কথাটো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি সুধিব বিচাৰোঁ, আজি 12 দিনত এনে পৰিৱেশ সৃষ্টি হৈছে এই ৰাজ্যখনত, আৰু এনেকৈ যদি চোৱা যায় অহা বছৰৰ পূজাৰ এই সময়লৈ এটা বছৰ সম্পূৰ্ণ হ'ব। এই বছৰটোৰ ভিতৰত বা আহি থকা দিনবোৰৰ ভিতৰত আমাৰ মহান শিল্পীগৰাকীৰ, কিংবদন্তী শিল্পীগৰাকীৰ সৃষ্টিকৰ্মসমূহ আমাৰ মাজত বা নতুন প্ৰজন্মৰ বাবে আমি যুগজয়ী কৰি ৰাখিব লাগিব, আমাৰ সমাজত আমি আটোমটোকাৰী কৰি ৰাখিব লাগিব। এই সন্দৰ্ভত আপুনি কি কয়? আটোমটোকাৰী কৰি ৰখাটো থাকিবই। মানে আপুনি অকণমান আগত মোৰ যিহেতুকে সংৰক্ষণৰ মই আপোনাক আৰু এটা আনুষংগিক পৰিচয় দিলে, আপোনাক ক'লোঁ ঐতিহ্য সংৰক্ষণ সমিতিৰ আপুনি সচিবৰ গুৰুদায়িত্ব। মানে আমি কিছুমান কথা আমি আমাৰ টেঞ্জিবল ইনটেঞ্জিবল কনজাৰ্ভেশ্যন আমি দুয়োটাই কাম কৰোঁ।
কিন্তু আৱেগিকভাৱে কোনো কাম সংৰক্ষণৰ যাতে হাতত নোলায় অতি সূক্ষ্মভাৱে বৈজ্ঞানিকসন্মতভাৱে যথেষ্ট গুণী জ্ঞানী মানে সুধি পেলাই আমাৰ এইটো হৈছে কি আৱেগত মই সমাধি ক্ষেত্ৰ বনাম আৱেগত মই কিবা কৰিম আমাৰ অসমৰ মানে বহুত কথা আছে এতিয়া দেখিছোঁ পুঁজিৰ সদব্যৱহাৰ পৰিয়ালৰ মাজতে এতিয়া বিচাৰাধীন হৈছে সেইবিলাক আমি ক'ব নাযাওঁ বিতৰ্ক বহুখিনি হৈ আছে বিতৰ্ক বহুখিনিত হৈ আছে সংৰক্ষণ কৰিব যাওঁতে আপোনাৰ পুঁজিৰ কথাটো প্ৰথম আহিব যে পুঁজিৰ ক্ষেত্ৰত হ'ব কি কালি এজন বিখ্যাত ব্যৱসায়ী আহি তেখেতে ক'লে আমি দিম চৰকাৰেও দিব কিন্তু পুঁজিৰ ক্ষেত্ৰত আমাৰ এনেকুৱা হ'ব লাগে আমি পূজাত ভোগ উৎসৰ্গ আমাৰ পূজাখনৰ কথা মই সম্পৰ্ক কৰিছোঁ আমি এজনকে প্ৰাধান্য নিদিওঁ এজন মানুহে যদি এটা শকত মূল্যৰ বিনিময়ত পূজাৰ ভোগ উৎসৰ্গা কৰে আমি 1 কেজি মুগ দালি দিয়ে সাধাৰণ মানুহজনৰ আমি নাম উৎসৰ্গা কৰি দিওঁ আমি তেনেকৈ চলোঁ এতিয়া সংৰক্ষণৰ কাৰণে মই মানে গৰিমা বাইদেউৰ তাত যাম বা জুবিন ফেন ক্লাবৰ মই কোনো সদস্যও নহয় মই চবকে অনুৰোধ কৰিম এটা অনতিপলমে এটা তেওঁলোকে পুঁজি ন্যাস কৰক 1 টকা 10 টকা দুখীয়া নিচলাৰ মানুহৰ পৰা যেতিয়া মানুহ ঘৰে শান্তি লৈ আমাৰ সহযোগী যেনেকুৱা পৰ্যায়ৰ মানুহ আহিছে 10 টকা মূল্যও তেওঁলোকে সাঁচতীয়া ধন হয়তো জুবিন গাৰ্গৰ কিবা এটা শুভ কৰ্মত দিব যেনেকৈ আপুনি চন্দন কাঠ এটুকুৰা আমি মানে সহদা কৰোঁতে চবে কাঠ এটুকুৰা কিবা এটুকুৰা দিব ভাল পায় সেই মানুহবিলাক যথেষ্ট ক্ষোভত আছে যথেষ্ট দুখত আছে এনেকুৱা এটা ন্যাস তেওঁলোকে বনাওক 10 টকা 1 টকা ল'ব সেই ন্যাসটো গৰিমা বাইদেউ পৰিয়ালৰ লোক জুবিন ফেন ক্লাব বা এটা সুন্দৰকৈ গভৰ্ণমেণ্ট কণ্ট্ৰল এটা প্ৰথমতে বনাই লওক অনুৰাগীৰ মাজত কাৰণ আমাৰ পুঁজিৰ সদব্যৱহাৰটো খুব কঠিন হৈছে আমি দেখিছোঁ আৰু সেই ক্ষেত্ৰত যদি তেখেতৰ এই বাইদেউটো জানিব সংগীতৰ মানুহ ইনটেঞ্জিবল হেৰিটেজৰ পৰা তেখেতে সেইখিনি বিষয়ে ক'ব এতিয়া টেঞ্জিবলৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যোনে যেনেকৈ তেনেকৈ সমাধি ক্ষেত্ৰ বনোৱাটো বৰ সঠিক নহ'ব তেওঁৰ মানে আত্মাই সন্তুষ্টি লাভ নকৰিব সেইটোৰ কাৰণে ভাল আৰ্কিটেক্ট চিভিল ইঞ্জিনিয়াৰ এটা কমন ড্ৰয়িং এটা কৰক নিজস্বভাৱে প্ৰত্যেক সমাধি ক্ষেত্ৰত এটা চিম্বলিক কিবা এটা মন্দিৰৰ পেটাৰ্ণ বাকী ৰাইজে কৰক ৰাইজে এটা ডাঙৰ কিবা হেৰি বনাইছে বনাওক সেই বস্তুটো এটা ইউনিক হ'ব লাগে অল আছামত বা বাহিৰত য'তে কৰে আৰু তাতে QR কোড লগাই দিয়ক QR কোড লগালে ফৰেইন টুৰিষ্ট আহিব কোনোবা আহিব যাতে তাতে চাই পেলাই জুবিন গাৰ্গৰ গোটেই গানে চানে হিষ্ট্ৰীখিনি গম পায় সেইটো হ'ল বৈজ্ঞানিকভাৱে কৰা সংৰক্ষণ আমি সেইটোত জোৰ দিম এতিয়া আমি সেইটোতহে জোৰ দিম মানে আপোনাৰ দুখটো লাগিবই কিন্তু মানুহজনক দুখ কৰি থাকিলে বেছি জুবিন গাৰ্গ এনেকুৱা সদায় দুখ কৰি থকা ব্যক্তি নাছিল ফূৰ্তি ফাৰ্তা গতিকে তেওঁক আমি আনিবলৈ হ'লে এইটো শোক পালন কৰিছে ঠিকে আছে মই যে আপোনাক ক'লোঁ যে প্ৰতি বছৰে দুৰ্গা পূজা মানে জুবিন গাৰ্গক স্মৰণ কৰিব তাৰ আগে পিছে এটা অনুষ্ঠান যাবই গতিকে এইটোৱে আমি কিন্তু সংৰক্ষণ খুব সাৱধানে আগবাঢ়িব লাগে খুব হুৰমুৰকৈ আজি ইমানেই সমাধি ক্ষেত্ৰ বনাব ইমানেই এই আপুনি চাব কোনো ডিজাইন নোহোৱাকৈ ক'ৰবাত কিবা কিছুমান পুঁজি মানুহৰ পৰা উঠাব কোনোবা এটা দীঘলীয়া পেটাৰ্ণৰ ঘৰ বনাব কোনোবাই কিবা কৰিব এইটোত গভৰ্ণমেণ্টে ইমিডিয়েট মানে এটা ষ্ট্ৰিকচাৰ দিব লাগে আৱেগ সৰ্বস্ব হ'ব নালাগে আৰু তাৰ কাৰণে যথেষ্ট উপযুক্ত ব্যক্তি আছে বিশেষজ্ঞ আছে আলোচনা কৰি মানে এই বস্তুটো আনিব লাগে আৰু প্ৰত্যেকটা সমাধি ক্ষেত্ৰত QR কোড এটা দিব লাগে যাতে জুবিনৰ বিষয়ে গম পায় গোস্বামী ডাঙৰীয়াক মই আৰু এটা কথা একে সময়তে সুধিব বিচাৰোঁ সংৰক্ষণৰ দায়িত্বখিনি আমি অসমবাসীয়ে ল'বই লাগিব পৰিয়ালে ল'বই লাগিব এইটো সমানেই সঁচা কথা কিন্তু কিছুমান বিতৰ্কৰ সৃষ্টি হৈ আছে এই বিতৰ্কবিলাকৰ এতিয়াও কোনো সমাধান সূত্ৰ নিশ্চিত হোৱা নাই যেনে ধৰক কপিৰাইটৰ কথা আছে বা পুঁজিৰ খেলি মেলি কথাখিনিতো আপুনি প্ৰকাশেই কৰিছে তেনেধৰণৰ সমস্যা কিছুমান আছে আৰু এই সময়তে কিছুমান বাতৰি ওলাই আছে সেয়াও সমানে মানুহবিলাকক সচকিত কৰিছে মানুহবিলাকক চকিত কৰিছে যেনে শেহতীয়াকৈ মায়াবিনী গানটো মায়াবিনী গীতটোৰ স্বত্ব কোনোবা এগৰাকী যুৱক তেখেতৰ নামত ইতিমধ্যে হোৱা বুলি এটা চৰ্চা চলি আছে সামাজিক মাধ্যমত আজিকালি বিভিন্ন বস্তু সহজে পোৱা যায় জুবিন গাৰ্গৰ মায়াবিনী গীতটোৰ এনেধৰণৰ চৰ্চা চলিছে যে কোনোবাই যেতিয়া এইটো চাব তাৰ যি মূল্য বা অৰিহণা যাব সেইখিনি সেই ল'ৰাজনৰ মানে একাউণ্টত সোমাব এনেধৰণৰ চৰ্চা চলি আছে এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ এনেধৰণে জুবিন গাৰ্গৰ ৩৮,০০০ গীত পৰিৱেশন কৰা এগৰাকী কিংবদন্তী শিল্পী তেখেতৰ বিভিন্ন সময়ত গোৱা বিভিন্ন গীত এনেধৰণেও পাইৰেচি বুলি আমি যিটো কওঁ বা এনেধৰণৰ ঘটনাও হ'ব পাৰে সেইখিনি আমি কেনেধৰণে আমি সংৰক্ষণ কৰা উচিত আপোনাৰ কেনে পৰামৰ্শ এনে ক্ষেত্ৰত আমাৰ দত্ত বাইদেৱে জানিব এইবিলাক
আইনজ্ঞৰ পৰামৰ্শ এটা ল'বই লাগিব আৰু আজিকালি যিহেতুকে চব কথা ডিজিটেল হয় কোনোবা এটা অকণমান অপকৰ্ম কৰিও সাৰি যাব নোৱাৰে মানে মই যিটো পাইৰেচিৰ কথা যিটো ক'লে গতিকে এইটো ইয়াত চৰকাৰৰ মানে সম্পূৰ্ণ সহযোগিতা লাগিব আৰু আইনৰ পৰামৰ্শ ল'লে এনেকুৱা কেছ বহুত আছে মানে এইটো এটা পৰ্যায়লৈ যিকোনো মানে দুষ্ট প্ৰকৃতিৰ লোক এটা আমাৰ প্ৰকৃতিৰ ভগৱানৰ এটা বিচাৰ আছে সদায় এতিয়া যেনেকৈ আপোনাৰ ধৰক আজি জুবিন গাৰ্গ যদি মঞ্চত গান গাই ঢলি পৰি গ'ল হয় আমিতো সেইটো হ'ব বুলিয়ে ভাবি গৈছিলোঁ মাজতে যিকেইটা অঘটন গ'ল তেতিয়াহ'লেতো এইবিলাক নোলালে হয় জুবিন যে সৎ ব্যক্তিৰ সৎ আত্মা জুবিন ঢুকোৱাৰ লগে লগে আমি কিমান স্কেম কেনেকুৱা ধৰণৰ কাহিনী শুনি গ'লোঁ যিবিলাক সমাজৰ মুখাপিন্ধা ভদ্ৰলোক আছে গতিকে এই বস্তুটো আজি জুবিন গাৰ্গক যে অন্যায় কৰিছিল মই কাকো এতিয়া মানে যিহেতুকে এইবিলাক মোকৰ্দমা চলি থকা বস্তু কোৱাতকৈ জুবিন গাৰ্গে যে কিমান মানুহ সাঙুৰি গ'ল যেনেকৈ জনপ্ৰিয়তা ব্যক্তিয়ে ভালো পাইছিল কিছুমান মুখাপিন্ধা ভদ্ৰলোক মানে মুখাবিলাক খোল কৰিব আজি জুবিন গাৰ্গ যদি এই যে পুঁজি খেলি মেলি কথাটো মই ক'লোঁ জুবিনৰ জানেই মানে কোনে কেনেকৈ ব্যৱহাৰ কৰিলে এইবিলাক দুখ লগা কথা আজি আমি গোসানী পূজা কৰিছোঁ কিবা ইমান পূজা কৰাৰ পিছতো যদি মানুহ মই আজি আপোনাৰ ব্যক্তিগতভাৱে কৈছোঁ মই আজি দুৰ্গা পূজাত মোৰ মনটো মই আজি 33 বছৰে পূজাৰ লগত জড়িত যে ইমানখিনি পূজা পাতল কৰে ভক্তবৃন্দ আমি মানুহৰ মন কেতিয়া ভাল হ'ব ধনৰ লোভত পৰি ইমান নিকৃষ্ট কাম কিছুমান কৰোঁ মানুহজনক গান গাই গাই তাৰ দুপইচা অৰ্জন কৰা মানুহ হিচাপ নাই কিবা নাই এইবিলাক বাৰু সঁচা মিছা কৰোঁতে ক'ব কিন্তু ইমানখিনি পূজা পাতল আমি কেনেকৈ কৰিছোঁ পূজা নকৰিম যেন লাগি গৈছে যে মানুহচোন ভাল হোৱাক চাই দিনক দিনে মানে অধপতনে যোৱা মানে কেতিয়াবা এনেকুৱা হয় যে আমি কি কামত মই জড়িত হৈ আছোঁ পুঁজি দেখিলে ৰক্ষা নাপায় কিবা নাপালে হয় এতিয়া বৰ দুখ লগা কাহিনী এতিয়া আমি মানে কি পাইছোঁ মই ক'লোঁ যে 60 বছৰত মোৰ 60 বছৰ পাৰ হ'ল এতিয়ালৈকে এনেকুৱা এটা মই হেৰিও দেখা নাই হয়তো আমি নেদেখিমে বাইদেৱে যিটো কৈছে আৰু জুবিন গাৰ্গৰ ক'লেতো বহুতেই ওলায় তেখেতে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ কম্বিনেশ্যনত যিজন জন্ম পাৰে সেইজনে হ'ল জুবিন গাৰ্গ এটা গীতো বেয়া গোৱা নাই এটা গীতো শুনি ভাল নালাগে লোকগীতৰ পৰা আপুনি চব গান কি গোৱা নাই বাইদেৱে মোতকৈ বেছি ভালকৈ ক'ব আপুনি শুনিব ই ৰাভা সংগীতৰ একেবাৰে ইমান কেটচিং কেপাচিটি বেছি কাৰ্বিৰ পৰা চব আজি যে জুবিনক আজি আদানীৰ নিচিনা মানুহ আহিছে কোনোবাই ভাল পায় ব্যক্তিগতভাৱে ভাল পায় বুলি কৈছে আমিতো অবাক সেইবিলাক মানুহ কেতিয়া গান শুনিছিল গতিকে এই পূজা ইফালে মানুহ হেৰি যে মানুহৰ কেতিয়া ভাল হ'ব কেতিয়া আপুনি ইমান আজি পাইৰেচিৰো কথা ক'লে আৰু বেয়া লাগে তাতো ধৰক মোকৰ্দমা চলা মানে জাষ্টিচ কেতিয়া পাব মানুহটো অতিষ্ঠ হৈ যাব গতিকে খুব সাৱধানে খালি আৱেগিকটো হ'বই কাকোতো বাধা দিব নোৱাৰে আৰু অসমীয়া মানুহ আৱেগিকটো অলপ সোনকালে হয় কিন্তু আৱেগিক হওক আৱেগিক এটা হেৰিলে হওক কিন্তু মই সংৰক্ষণৰ কথা এইটোৱে কৈছোঁ বিশেষকৈ সমাধি ক্ষেত্ৰবোৰ যেনে তেনে য'তে ত'তে মানে পাতিব নালাগে গভৰ্ণমেণ্টে এটা প্লেন কৰি দিয়ক যে এটা ৰখিল এতিয়া ধৰক এতিয়া এই কিছুমান যে বাটে ঘাটে সৰু সুৰা মন্দিৰ বনাই দিয়ে য'তে ত'তে সেইটোত মানে বেছি কৰি দিলে তেন্তে অকণমান সঠিক নহ'ব বস্তুটো এইটো মোৰ ব্যক্তিগত দেই মই কাকো উদ্দেশ্যি কোৱা নাই গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতেও যথেষ্ট যুক্তিনিষ্ঠভাৱে এইখিনি কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ মুকুমণি দত্তৰ ওচৰলৈ আৰু মুকুমণি দত্তক মই এই কথা সুধিব বিচাৰিছোঁ আমি যি চৰ্তৰ কথা কৈছোঁ জুবিন গাৰ্গ এই কিংবদন্তী শিল্পীগৰাকীয়ে বহু গীত পৰিৱেশন কৰিলে তেখেতৰ বহু সৃষ্টিকৰ্ম আছে যি সৃষ্টিকৰ্মৰ কথা আমি এঘণ্টাৰ এটা টক শ্ব'ত আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ সেই সৃষ্টিকৰ্মক আমি সুৰক্ষিত আৰু আমাৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰত আপুনি কিবা পৰামৰ্শ আগবঢ়াব বিচাৰে বহুতে বহুত ধৰণে কৈ আছে আৰু গোস্বামী ডাঙৰীয়াই যিখিনি ক'লেতো একদম সত্য কথা কৈছে তেখেতৰ কথাতে মই সহমত কিয়নো সেইদিনাখন কিবা এটা অনুষ্ঠানত কোনোবা এটা অনুষ্ঠানে গৰিমা বৌৰ মুখেদি শুনিছিলোঁ যে জুবিন দাক খুব গানৰ হওক বা চিনেমাৰ কাৰণে আমাৰ অসমখনত ষ্টুডিঅ' মানে ডাঙৰ তেনেকুৱা ধৰণৰ ফিল্ম ষ্টুডিঅ' যেনেকৈ বাহিৰত আছে সেইধৰণে যদি জুবিনদাৰ নামতে য'ত আমি সমাধি ক'বলৈ আচলতে বেয়া লাগে হয় জুবিন দাক য'ত এতিয়া ৰাখিছে আমি সেই জেগাটুকুৰা এতিয়া আমাৰ মন্দিৰৰ নিচিনা হৈ গৈছে দৰ্শনস্থলী হৈছে দৰ্শকৰ সোণাপুৰৰ হয় তাতে যদি জুবিনদাৰ নামতেই বিভিন্ন তেখেতে বহুত মানুহক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত
অসুখৰ ক্ষেত্ৰত বিভিন্ন ধৰণে তেখেতে সহায় কৰি থৈছে। বহুত ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালী এনেকুৱা আছে ওলাই আহিব পৰা নাই, প্ৰতিভা বিকাশ কৰিব পৰা নাই, যিখিনি জুবিন দায়ে বিচাৰিছিলে মই জনাত, যিখিনি মই জানো। তেনেকুৱা ধৰণৰ যদি এখন ষ্টুডিঅ' টাইপে অকণ ডাঙৰকৈ শিকিব পৰা, যিখিনি ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীক এটা কম মাননি এটা লৈ তেওঁলোকক শিকিবলৈ দিয়া, বাকীখিনিও যাৰ আছে, জুবিনদাৰ তাতে সংগ্ৰহালয় এটাও হ'ল, মিউজিয়াম, ধুনীয়া মিউজিয়াম এটা, তেখেতৰ যিখিনি তেওঁ খুব চৌখিন আছিলে, বিভিন্ন জেগাত বিভিন্ন ধৰণৰ বস্তুখিনি তেওঁ সংগ্ৰহ কৰিছিলে। তেওঁ ঘৰলৈ গ'লে আপুনি দেখিব চিৰিডালত উঠি যাওঁতে বিভিন্ন ডিজাইনৰ টুপিয়ে ভৰ্তি আছে, বিভিন্ন বস্তু। মৰাৰ আগমুহূৰ্তলৈকে তেখেতৰ হাতৰ আঙুলিকেইটা চাবচোন, কি নাই তেখেতৰ হাতত। মানে তেনেকুৱা ধৰণৰ সংগ্ৰহালয় এটা, আৰু এখন যদি এনেকুৱা শিক্ষা, গান আৰু চিনেমাৰ বিষয় লৈ তেখেত খুব আগ্ৰহী আছিলে, আৰু তেখেতৰ সেইদিনা গৰিমা বাইদেৱে কোৱা শুনিলোঁ খুব ইচ্ছা আছিলে এটা ফিল্ম ইনষ্টিটিউট খোলাৰ। যদি সেইটো চৰকাৰে অকণমান সহায় কৰে, তাতে যদি ধুনীয়াকৈ ৰাখে, আজি ভূপেনদাৰটোও ধুনীয়াকৈ ৰাখিছে, তলতে সংগ্ৰহালয় তেখেতৰ বস্তুখিনি ৰাখিছে, কিন্তু জুবিনদা যেনেকুৱা ধৰণৰ চৌখিন তেনেকুৱা ধৰণে যদি অকণমান সহায় কৰে নিশ্চয় ভাল হ'ব। গোস্বামী ডাঙৰীয়াই কোৱাখিনিৰ নিচিনাকৈ সৎ মানুহৰ ওচৰত সৎ ধৰণে গ'লে ভাল হয়। আৰু আমাৰ উত্তৰণৰ প্ৰজন্মৰ বাবেও আমি এইখিনি বস্তু সঞ্চয় কৰি ৰখা উচিত। আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে আমাৰ কিংবদন্তী শিল্পীগৰাকীৰ সৃষ্টিকৰ্ম ভৱিষ্যতৰ বাবেও পাথেয় হৈ ৰোৱা উচিত। মই মুকুমণি দত্তক ধন্যবাদ জনাইছোঁ। এটা কথা সকলোৱে গম পাওঁ আমি যে এতিয়া শেহতীয়া দিনকেইটাত স্বয়ং গৰিমা গাৰ্গে মুখ খুলিছে আৰু বিভিন্ন ধৰণৰ অভিযোগ তেখেতৰ মুখেৰে প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰতে আমি আলোচনা কৰাৰ ভিতৰৰো বহুখিনি কথা আছে, আৰু এই ধৰণৰ বিতৰ্কবিলাক বৰ্তমানো অব্যাহত আছে। মই এতিয়া পূজাৰী ডাঙৰীয়াক সুধিব বিচাৰোঁ, এই বিতৰ্কবিলাকৰ কেতিয়া শেষ হ'ব বুলি আপুনি ধাৰণা কৰে? এতিয়া চাওক, এতিয়া আমাৰ অসমীয়া মানুহবিলাক যথেষ্ট আৱেগিক হয়, আৰু এতিয়া আমাৰ গৰিমা শইকীয়া গাৰ্গে অলৰেডি লিগেল যিটো একশ্যন ল'ব লাগে অলৰেডি লৈছে, যদিও দুদিন দেৰি হৈছে তথাপিও লৈছে। আৰু এই গোটেই বস্তুটো এতিয়া আণ্ডাৰ জুডিচিয়েল হৈ গৈছে, গোটেই জুডিচিয়েল এটা মেটাৰ এটা হয়। গতিকে জুডিচিয়েল মেটাৰ তাত ঘপককৈ কথাটো কৈ দিব নোৱাৰি, কাৰণ আমাৰ যিটো ইণ্ডিয়ান যিটো লিগেল ছিষ্টেম আছে, জুডিচিয়েল ছিষ্টেমটো, তেওঁলোকে নিজৰ ফেচত কামটো কৰি গৈ আছে। আৰু আমি দেখা পাইছোঁ যে তাত CIDয়েও বা যথেষ্ট আগবাঢ়িছে, আৰু CID নিজাকেও ইয়াত গোচৰ তৰিছে। আৰু মই কালি ছেকশ্যনকেইটা চালোঁ, টোটেল 8টামান ছেকশ্যন কৰিছে, আৰু য'ত নেকি তাত ED ছেকশ্যনো আছে, এনফৰ্চমেণ্ট ডাইৰেক্টৰ ছেকশ্যন তাত তেওঁলোকে লগাইছে, য'ত নেকি আপোনাৰ তাত 3টা ছেকশ্যনত যিকেইজন ধৰক ভিক্টিম হয় তেওঁলোকৰ আপোনাৰ 7 বছৰ জেইল আছে, 3টা ছেকশ্যন, 8টা ছেকশ্যনৰ ভিতৰত, আৰু বাকী যিটো 5টা ছেকশ্যন আছে হোল লাইফ জেইল আছে, গোটেই জীৱন জেইল আছে। গতিকে আমাৰ জুডিচিয়েল ছিষ্টেমটোত এটা যথেষ্ট তেওঁলোকে আগবাঢ়িছে, মানে আমাৰ আইনগত দিশেদি, আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট এটা ইনিচিয়েটিভ লোৱা দেখা গৈছে, তেওঁ লৈছে অলৰেডি। আৰু তেওঁ আমাৰ দৃঢ় বিশ্বাস যে সেই বস্তুটো অতি সোনকালে এটা সিদ্ধান্তত উপনীত হ'ব। এই বস্তুটো এটা ভাল কথা কৈছে আপুনি। আজি আমি যিমান দূৰলৈ গম পাওঁ, আমাৰ ছিংগাপুৰৰ সৈতে থকা বন্দী প্ৰত্যৰ্পণ চুক্তিৰো আজি ব্যৱহাৰ কৰা হৈছে। আমাৰ মন্ত্ৰালয়ে আমাৰ দেশৰ পৰা তেনেধৰণে ছিংগাপুৰৰ উচ্চতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি এনেধৰণে আমাৰ দোষী ব্যক্তিক হস্তান্তৰ কৰাৰ এই প্ৰক্ৰিয়ালৈ আগবাঢ়িছে। আৰু আমিও প্ৰত্যেকগৰাকী অসমবাসীয়ে এই আশা কৰে এনেধৰণৰ অভাৱনীয় আৰু অনাকাংক্ষিত ঘটনাৰ সৈতে জড়িত দোষীয়ে শাস্তি পাওক, সেই প্ৰত্যেকজন অসমবাসীৰে সেই ধাৰণা আৰু প্ৰত্যেকৰে সেই আশা। মই পূজাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। পুনৰ বিকাশজ্যোতি গোস্বামী ককাইদেউৰ ওচৰলৈ আহিছোঁ, আৰু তেখেতক মই সুধিব বিচাৰোঁ, আপুনি এই তদন্তৰ প্ৰক্ৰিয়াত আপুনি নিজে সন্তুষ্টনে? তদন্তৰ প্ৰক্ৰিয়াত মই কিছু সন্তুষ্ট, কাৰণ তদন্তৰ গতি লেহেমীয়া হোৱাটো অকল এইটো মোকৰ্দমাই নহয়, কিবা আমাৰ সংবিধানখনৰে অকণমান খেলি মেলি থকা বুলি চবেইটো কয় যিকোনো হেৰিতেই। গতিকে আপোনাৰ আজিৰ যুগত মই ক'লোৱেই ডিজিটেল
বস্তুটো অহাৰ পিছত বহুত বস্তু পাৰ ইচ্ছা কৰিলে আৰক্ষী প্ৰশাসন ইমান অৰ্গেনাইজেশ্যন আমাৰ আছে, নিয়া আছে, CBI আছে, অজস্ৰ অৰ্গেনাইজেশ্যন আছে, কিন্তু মোৰ এটা বিশ্বাস ন্যায় পামেই। আৰু আপুনি যদি এতিয়া মই মানে আপোনাৰ যিটো আমাৰ গতানুগতিক আইনী প্ৰক্ৰিয়া চলিছে পাইছোঁ, কিন্তু আপুনি যদি আজি কিছু বছৰ বা কিছু মাহৰ পৰা লক্ষ্য কৰিছে, এটা আমাৰ মানে আমাৰ ককা আইতাহঁতে মাহঁতৰ মুখত শুনিছিলোঁ যে দুষ্ট লোকে বা বেয়া কাম কৰিলে পৰজন্মত সি অমুক হৈ জন্ম পাব বা অমুক এটা শিক্ষা পাব, নৰকত যায়, চৰকাৰে কিবা কিবি আৰু বহুত কয় নহয়। কিন্তু আপুনি কিছু বছৰৰ পৰা লক্ষ্য কৰিব, এতিয়া কি যুগ চলিছে মই সেইটো ক'ব নাযাওঁ, কিন্তু দুষ্টজনে যে প্ৰকৃত শাস্তি পাইছে অলপ দুদিন দেৰি হ'ব, এইটো কিন্তু ধৰক অলৰেডি আপুনি চাব কেইবাজনো প্ৰশাসনিক বিষয়া ডক্টৰ আজি জেল খাটিছে, যিটো আমি কল্পনা কৰিব নোৱাৰোঁ। ৰিচেণ্টলি আপুনি 6 বছৰ হোৱা এগৰাকী দেখিছেই। আপুনি যদি খুব শাস্ত্ৰ ধৰ্ম বাদ দি প্ৰকৃতি যেনেকৈ ঋতু পৰিৱৰ্তন, বতৰৰ পৰিৱৰ্তন হৈছে নে, এতিয়া ঠাণ্ডা গৰম কেতিয়াহে কিবা এটা গোটেই পৃথিৱীতে এটা অদ্ভুত ধৰণৰ এটা পৰিৱৰ্তন আহি আছে, আৰু সেইটো হয়তো অনাগত দিনত আমি ভাল দিনৰ ফালে গৈছোঁ বুলিয়ে ধৰিব পাৰি। এতিয়া কোনো এখন দেশো আগবাঢ়িব পৰা নাই, চবতে কনস্পাইৰেচি বস্তু এটা আছেই। গতিকে এইফালৰ পৰা দেখা যায় ইমান মানে দুদিনমানৰে দুষ্টামি কৰিব পাৰে, মানে ধিটিঙালি কৰিব পাৰে, বেয়া কাম কৰিব পাৰে, কিন্তু ধৰা পৰিব, সেই আইনগতভাৱেও পৰিব পাৰে আৰু ৰাইজেও তাৰ বিচাৰ কৰিব পাৰে। সেইটো বিশেষ ডাঙৰ ঘটনা নহয়, এটা ৰাইজৰ বিচাৰটো অকণমান বেলেগ ধৰণৰ হয়, আইনৰ বিচাৰটো অলপ বেলেগ ধৰণৰ হয়, কাৰণ মানুহ অতিষ্ঠ হ'লে যিকোনো কাম কৰিব। নেপালত যেনেকৈ এটা আপোনাৰ ইনচিডেণ্টটো, তাততো ল ইমান আছিল, আল্টিমেটলিটো একোটো কেইজনক এৰেষ্ট কৰিব পাৰিলে চৰকাৰে। গতিকে এতিয়া বহুত ধৰণৰ কাহিনী আছে যিটো আমি কোৱাটো মজিয়াত অনুচিত, কিন্তু আপুনি যদি চাই এই জন্মতে চবেই শিক্ষা পাই আছে, আচৰিত ধৰণে মিলি আছে, আপুনি চাব। গতিকে এইখিনি আৰু মানে ন্যায়টো পামেই আমি, সেইটো আৰু কথা নাই, আৰু মানে পাম বুলি মই আশাবাদী। আৰু যিহেতু বিদেশত ঢুকালে সেইটো কাৰণে আমি আপুনি কাকো একো ক'ব নোৱাৰে, বিদেশ বোলে আৰু স্বদেশত হ'লে অলপ বেলেগ হয় কথাবিলাক। সকলোৰে আইন কানুন নীতি নিয়ম সকলো পৃথক, আৰু সেই ধৰণে আগবাঢ়িব। আৰু ছিংগাপুৰ যথেষ্ট ষ্ট্ৰিক্ট, আমি সেই কথাও প্ৰত্যেকেই গম পাওঁ। গোস্বামী ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে। প্ৰত্যেকেই এই আশা কৰিছে যে কিংবদন্তী শিল্পীগৰাকীৰ এই মহাপ্ৰয়াণৰ এই হঠাৎ আমাৰ পৰা আকস্মিকভাৱে আঁতৰি যোৱা ঘটনাৰ উচিত তদন্ত হওক, আৰু তদন্ত হোৱাটো আমি প্ৰত্যেকেই বিচাৰিছোঁ, আমাৰ প্ৰতিজন ৰাইজে বিচাৰিছে। আৰু আমি সেই আশা কৰিছোঁ যি সময়ত পূজাৰীৰ মন্ত্ৰোচ্চাৰণ বা আয়তীৰ উৰুলিৰ মাজত এই সময়খিনি আমাৰ প্ৰতিখন পূজাথলী, প্ৰতি ঘৰ মানুহৰ ঘৰ জীপাল হৈ থাকিব লাগিছিলে, সেই সময়ত এতিয়া আমাৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰি চকু সেমেকাব লগা এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ, জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ। আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ दबाव, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগুৰি সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ। GTPL চেনেল নম্বৰ 272 আৰু জিঅ' টিভি চেনেল নম্বৰ 5003। লগতে উপলব্ধ টাটা প্লে, এমাজন ফায়াৰ টিভি, ছনী টিভি, গুগল টিভিকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত। চাই থাকিব এনি ভাৰত 24। ভিৰৰ মাজতো ব্যতিক্ৰম। এই পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ। এই বিষয়ত আলোচনা কৰি আছোঁ তিনিগৰাকী অতিথিৰ সৈতে। মই এইবাৰ আহিছোঁ মুকুমণি দত্তৰ ওচৰলৈ। মই পূৰ্বেই কৈছোঁ যে মুকুমণি দত্ত জুবিন গাৰ্গ আমাৰ সেই পৰিয়ালটোৰ সৈতে সৰুৰে পৰা কিছু পৰিমাণে পৰিচিত আছিলে। তেখেতসকলৰ যি ভনীয়েক জুবিন গাৰ্গৰ ভণ্টি, তেখেতৰ সৈতে তেখেত সহপাঠী আছিলে। সেই সূত্ৰে পৰিয়ালটোৰ সৈতে তেখেতৰ এক আত্মিক সম্পৰ্ক আছিলে। আৰু এই সম্পৰ্কৰ ভিত্তিত মই মুকুমণি দত্তক এই কথা সোধোঁ যে পৰিয়ালৰ এক সাংস্কৃতিক পৰিৱেশ থকাৰ বা সেই সময়ত আপোনাৰ কেনেধৰণৰ পৰিস্থিতি আছিলে, সেই সন্দৰ্ভত যদি চমুকৈ কিছু কথা কয়।
জংকীক আচলতে মই লগ পাইছিলোঁ। জংকী খুব ধুনীয়া নাটক কৰিছিলে। নাটকৰ যিজন গুৰু প্ৰশান্ত ফুকন দা, তাইও শিকিছিলে তেখেতৰ ওচৰত, ময়ো শিকিছিলোঁ তেখেতৰ ওচৰত। প্ৰশান্ত দা আৰু সীমান্ত দা ককায়েক ভায়েক হয়, খুব ধুনীয়া। মই বেলেগ এটা গ্ৰুপৰ পৰা আমি এবাৰ নিমাতী ঘাটত অল আছাম নাটকৰ কম্পিটিশ্যন হৈছিলে। তাতে জংকী আহিছে প্ৰশান্ত দা গ্ৰুপৰ পৰা, মই গৈছোঁ সীমান্ত দা গ্ৰুপৰ পৰা। ককায়েক ভায়েকত দুটা গ্ৰুপ কৰি পেলাই আমাক লৈ গৈছিলে। সাংঘাতিক ধুনীয়া, তাই গানতকৈ বেছি নাটক খুব বেছি ভাল কৰিছিলে। গানটোতো গায়েই, নাটকৰ থ্ৰুৱেদি তাইৰ লগত মোৰ চিনাকি সেইদিনাখন হৈছিলে। সেইটো 92ৰ লাষ্টৰ ফালে আছিলে নিমাতী ঘাটত, তাতেই চিনাকি আমাৰ দুজনী। 93ত আমি দুজনীয়ে অশোক বৰদলৈ ছাৰ, মণিষা বাৰ দেউতাক হয়, তেখেতে এটা কোৰাছৰ গ্ৰুপত মানে আমাক লৈছিলে। তাইও গাইছে, ময়ো গাইছোঁ, বিভিন্ন আৰু। তেতিয়া মানে তাইৰ ঘৰটো বঙালপুখুৰী একদম মাজতে আৰু, সেইফালেদি নআলিলৈ যায়গৈ। নআলিত মোৰ জেঠাই ঘৰ, মই জেঠাই ঘৰত থাকোঁ। ৰিহাৰ্চেলত আহোঁতে সদায় তাহাঁতৰ ঘৰত সোমাওঁ। ঘৰখন মানে আগৰ পৰা, এতিয়া যেনেকুৱা জুবিনদাৰ লগত বহুত মানুহ থাকে, তেতিয়াও জুবিনদাৰ ঘৰখনত মানুহ দেখিব আপুনি। বিভিন্ন সৰুজনী, আমি সৰু আছিলে তাই, জংকীৰ লগৰো আহে চাব। মই গ'লোঁ ধৰি লওক, মোৰ লগততো মই অকলে নাযাওঁ, আৰু গ'ল 4-5জনী। তেনেকৈ জুবিনদাৰ লগতে থাকে। আৰু পাপু মানে দেউতাক পাপু বুলি কৈছিলে তাহাঁতি, আৰু মাক খুব সাদৰী আছিলে। সেই সূত্ৰে মানে সিহঁতৰ ঘৰলৈ সেই কোৰাছৰ সময়ত যে আমি লগ হওঁগৈ গৈ, স্কুল বা কলেজৰ লগত তাইৰ লগত মই পঢ়া নাই, আমাৰ গানৰ আৰু নাটকৰ মাজেদি আমি দুজনী বন্ধু হৈছিলোঁ। আৰু তেনেকৈ আমি কোৰাছটো আমি গাইছিলোঁ। বহুত দিন আমাক ৰিহাৰ্চেল কৰিছে, যিহেতু আমি গুৱাহাটীলৈ আহিছিলোঁ সেই কোৰাছটো পৰিৱেশন কৰিবলৈ। তাৰ পাছতেই বিভিন্ন নাটকৰ অনুষ্ঠান হ'লেও আমি দুজনী লগ খাওঁ, গানৰ অনুষ্ঠানলৈ লগ খাওঁ। গানৰ জৰিয়তে জুবিনদাৰ ঘৰলৈ মোৰ 2-3বাৰ যোৱা হৈছিলে। মা খুব ভাল এগৰাকী গায়িকা আছিলে আচলতে। মাৰ পৰাই আচলতে শিক্ষা প্ৰথম সিহঁতি পাইছে। বহুত কথা থাকে ভিতৰুৱা কথাটোতো, আৰু আপুনি, মই যিখিনি অনুভৱ কৰিছিলোঁ সেই ঘৰখনত গৈ, সেইখিনি মই আচলতে এদিনত শেষ কৰিব নোৱাৰোঁ। কাৰণ ঘৰখনেই তেনেকুৱা আছিলে। এটা মানে সঁচা কথা ক'বলৈ গ'লে এখন স্কুল হয় ঘৰখন। আৰু জুবিনদাৰ দেউতাকে লিখা মেলা কৰিছিলে। পৰিয়ালটোৱে তেনেকুৱা, তেওঁলোকৰ ককায়েক গৌতম শৰ্মা দা, তেখেতৰে গান প্ৰথমেই জুবিনদাই গাইছিলে। আৰু সেই গানকেইটাৰ পৰাই জুবিনদা প্ৰথম গানটো হিট হৈছিলে, তেখেতৰ গীতেৰেই হৈছিলে। ঘৰখন মুঠতে এখন সাংগীতিক পৰিৱেশৰ এখন ঘৰ। কোনো মানুহক তেওঁলোকে সেই দেউতাক মাকৰ পৰাই আচলতে জুবিনদাৰ আহিছিলে, সেই শিক্ষা পাইছিলে। কাৰণ পৰিৱেশটোৱে তেনেকুৱা, খুব মৰমীয়াল এখন ঘৰ আছিলে। জুবিনদাৰো বহুত বন্ধু, তেতিয়াও বন্ধু, কিন্তু সেইখিনি সঁচা বন্ধু মই জুবিনদাৰ ওচৰত পাইছিলোঁ। এতিয়াও আপুনি যদি আজি গৈছে গৰিমা বৌ, তাতে বুবুদা বুলি কয়, এতিয়া মানস কয়, তেখেত এৰেঞ্জাৰ হয়, আপুনি তেখেতৰ সঁচা চকুপানী দেখিব, মানে সেয়া সঁচা বন্ধু আছিলে। বন্ধু কাক কয় মানে, ইয়াতো বহুত বন্ধু জুবিনদাৰ লগত মই দেখিছিলোঁ, কিন্তু মই খুব লুকাই আছিলোঁ জুবিনদাৰ লগত। জংকী ঢুকোৱাৰ পিছৰ পৰা মই জুবিনদাৰ ওচৰলৈ খুব কমকৈ দেখা দিলেও মোৰ নামটো সদায় এতিয়াও বহুত মানুহে মোক ভুলকৈ কয়, মোক মিমলি বুলি মাতিছিলে তাহাঁতৰ ঘৰৰ মানুহে। সেইকাৰণে মোকোতো সদায় পাহৰে, এতিয়াও চব মানুহে মোৰ নামটো ভুলকৈয়ে কয়, মিমলি বুলি মাতিছিলে। হয়তো এইটো যদি চাই কেতিয়াবা পামীয়ে গম পাব মই কোন হয়। আপোনাক ধন্যবাদ জনাইছোঁ। আপুনিও বহুকেইটা গুৰুত্বপূৰ্ণ কথা আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে ইয়াত উত্থাপন কৰিছে। আমি কালি এগৰাকী জুবিন গাৰ্গৰ শিক্ষাগুৰুক আমি সাক্ষাৎ কৰিছিলোঁ, তেখেতৰ পৰা আমি এটা চমু সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। আৰু তেতিয়া আমি কিছু কথা গম পাইছিলোঁ যে তামোলপুৰত থকা অৱস্থাত পিতৃয়ে জুবিন গাৰ্গক এজন ঘৰুৱা সংগীত শিক্ষকৰ ব্যৱস্থা কৰি দিছিলে। আৰু ৰুণজুন এই নামৰ ছাত্ৰীগৰাকী জুবিন গাৰ্গৰ লগত সহপাঠী আছিলে। তেখেতে জুবিন গাৰ্গৰ লগতে ক্লাছ কৰিছিলে, আৰু সম্ভৱতঃ এই বিখ্যাত গীতটোৰ সৃষ্টিৰ আঁৰতো সেই সহপাঠীসকলৰ অৰিহণা আছিলে, এনেধৰণৰ এটা ধাৰণা কালি আমি কৰিবলৈ পাইছিলোঁ। মই আপোনাক ধন্যবাদ জনাইছোঁ। এইবাৰ আহিছোঁ অঞ্জন পূজাৰী ডাঙৰীয়াৰ ওচৰলৈ, আৰু অঞ্জন পূজাৰীক
এই প্ৰসংগৰ লগত সংগতি ৰাখি মই এটা বেলেগ ধৰণৰ কথা সুধিব বিচাৰিছোঁ যে আমাৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ ঠিক পৰৱৰ্তী সময়টোত আজিৰ দিনটো বাদ দিব নোৱাৰি, আজিৰ দিনটোলৈকে বিভিন্ন ধৰণৰ উৰা বাতৰি বা বিভ্ৰান্তকৰ বাতৰি যিয়ে আখ্যা নিদিয়ক কিয় আমাৰ সংবাদ মাধ্যমৰ কথা কোৱা নাই, কিন্তু সামাজিক মাধ্যমত চৰ্চিত হৈ আছে, বিভিন্ন ধৰণৰ প্ৰত্যেক মুহূৰ্তে এই ঘটনা ঘটি আছে। তাৰে যদি আমি ক'বলৈ যাওঁ প্ৰথমৰ পৰাই এখন থ্ৰিলাৰৰ নিচিনাকৈ যেনেকৈ আমাৰ শিল্পীগৰাকীয়ে সাঁতুৰি থকাৰ সেই ভিডিঅ'বিলাক খণ্ড কৰি সম্প্ৰচাৰ কৰা হৈছিলে, তেনেধৰণৰ ঘটনা হৈছে স্বয়ং যোৰহাটত প্ৰতিবাদ কৰাৰ নামত বা এনেধৰণৰ কাম কৰাৰ নামত পথ অৱৰোধ কৰি সাংঘাতিক ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছিলে। আমাৰ আলফাৰ নামত আমাৰ দোষীক শাস্তি দিয়াৰ বাতৰি সদৰি হৈছে, এনেধৰণৰ বিভিন্ন বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আপুনি কি কয় যে এনেধৰণৰ বিভ্ৰান্তিবিলাকৰ অৱসান হোৱাটো উচিত নে? হয়তো অৱসান হ'ব লাগে, কিন্তু প্ৰথমতে মোৰ এটা কথা মনত পৰিছে, চাণক্যই এটা কথা কৈছিলে, প্ৰত্যেকটো বন্ধুত্বৰ আঁৰত এটা আত্মস্বাৰ্থ থাকে। আপোনাৰ চেল্ফ ইণ্টাৰেষ্ট যদি নাথাকে সেইটো বন্ধুত্বই নহয়, আৰু সেইটো এটা তিক্ত সত্য, এটা ইউনিভাৰ্চেল ট্ৰুথ। সেইটো এটা আপুনি এই যিবিলাক বাতৰি কথা কৈ আছে, এটা বাতৰি ওলাইছে, কিবা এটা আহিছে, এইবিলাকত কিবা তেওঁলোকৰ প্ৰত্যেকৰ চেল্ফ ইণ্টাৰেষ্ট আছে, তেওঁলোকৰ প্ৰত্যেকটো ব্ৰেকত এটা নিজস্ব চক্ৰবেহু আছে। এই গোটেই বস্তুটোৰ ওপৰত চবেই নিজস্ব মতলবত আছে। কাৰণ আজি জুবিন গাৰ্গৰ আশে পাশে যিমান মানুহ আছে মেক্সিমাম মানুহৰ লগত মোৰ ভাল, গতিকে এই প্ৰত্যেকটো বস্তু আজি মই ৩-৪ দিন তেওঁলোকৰ ঘৰতে আছোঁ, তেওঁলোকৰ লগতে লাগি আছোঁ, গোটেই চিষ্টেমটো দেখি আছোঁ। গতিকে বস্তুটো কি মোৰ পাৰ্চনেল অনুভৱ হ'লে তেওঁলোকৰ প্ৰত্যেকটো বস্তুৰ আঁৰত এটা তেওঁলোকৰ নিজস্ব মুনাফাৰ কাৰণে গোটেই বস্তুবিলাক কৰি আছে। আৰু ইয়াতে ফেক নিউজ বহুত আহিছে, বহুত ফেক নিউজ আহিছে। এই ফেক নিউজবিলাকৰ ওপৰত আছাম CID ইনভেষ্টিগেশ্যন কৰা উচিত। ভিডিঅ' ফেক আপোনাৰ গোটেই বস্তুটো AI দি পেলাই বনোৱা কিবা কিবি আহিছে, মেক্সিমাম ফেক নিউজ আহিছে। গতিকে এই গোটেই বস্তুটো এনকুৱাৰী কৰা উচিত। আৰু এতিয়া অৱশ্যে আছাম পুলিচে এটা ইনিচিয়েটিভ লৈছে, আৰু তেওঁ ল'ব লাগে গোটেই বস্তুৰ ওপৰত, নহ'লে এনেই বস্তুটো এটা বেলেগ এটা দিশত নি পেলাই এটা বেলেগ এটা কনস্পাইৰেচি কৰিবলৈ কোনো ৰাইজক বিভ্ৰান্ত কৰি আছে। সেইটো জেনেৰেল পাব্লিকক এটা বেলেগ দিশে মুভমেণ্টটো কৰাই আছে, সেই বস্তু কৰাব কোনো দৰকাৰ নাই তাতে। আৰু এইটো অলৰেডি এইটো এটা জুডিচিয়েল মেটাৰ হয়। এতিয়া তাত ধৰক যি কৰিব লাগে কোৰ্টে কৰিব, প্ৰশাসনে কৰিব, পুলিচে কৰিব, CID কৰিব, বেলেগ টিম আছে, দৰকাৰ হ'লে ED যাব, CBI মাজত সোমাব। তাত কিছুমান এটা বেলেগ এটা লবিৰ মাজত সোমাই পেলাই তেওঁলোকে নিজস্ব পাৰ্চনেল মুনাফাৰ কাৰণে যিটো চাণক্যই কৈছিলে, সেই গোটেই মানে কোৰ্টটোৱে ইয়াত সোমাই আছে গোটেই বস্তুটো। গতিকে মোৰ দৃষ্টিত চাবলৈ গ'লে প্ৰত্যেকজন মানুহে যিবিলাক এইবিলাক কনস্পাইৰেচি কৰি আছে তেওঁলোকৰ নিজস্ব মুনাফাৰ কাৰণে গোটেই বস্তুটো কৰি আছে, আৰু অন্য দিশে ঘূৰাই আছে মানুহৰ বিবেকক, মানুহৰ ব্ৰেইনৰ লগত গোটেই বস্তুটো মুভমেণ্ট কৰা আছে। এটা ব্ৰেইন গেম খেলি আছে বুলি ক'ব পাৰি। ডাইৰেক্ট কথা ক'বলৈ গ'লে এটা গুৰুত্বপূৰ্ণ কথা, আমি প্ৰত্যেক ব্যক্তিয়েই প্ৰত্যেকজন সচেতন নাগৰিকে সচেষ্ট হোৱা অতীৱ প্ৰয়োজন। কাৰণ এনেধৰণৰ বিভিন্ন ঘটনা আমাৰ সমাজত ঘটি আছে, আৰু সামাজিক মাধ্যমে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। কাৰণ হাতৰ টিপতে মানুহে প্ৰত্যেকটো খবৰ পায়, মই শুদ্ধকৈ পঠালেও সেইটো খবৰ পায়, আৰু ভুলকৈ পঠালেও সেইটো খবৰ পায়। মই যদি কোনোবা ইচ্ছাকৃতভাৱে কিবা ভুল খবৰ দিওঁ তেতিয়াও সেইটো কথা ৰাইজে পায়। আমাৰ হাজাৰ লাখ গৰাকী মানুহে প্ৰত্যেক মুহূৰ্ততে পায়। আমি প্ৰত্যেকে সচেতন হোৱা উচিত। মই বিকাশজ্যোতি গোস্বামীৰ ওচৰলৈ আহিছোঁ, আৰু গোস্বামী ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ, যি সময়ত আমি গুণমুগ্ধ বা অনুৰাগীৰ কথা নকওঁ কিয়, উচুপনিৰ মাজত প্ৰত্যেক পূজা মণ্ডপত আমাৰ কিংবদন্তী শিল্পীগৰাকীৰ প্ৰতিচ্ছবি ৰাখি আমি তাত সেৱা সৎকাৰ কৰি আমাৰ আধ্যাত্মিক কাম আৰম্ভ কৰি আছোঁ। এই ধৰণৰ এটা পৰম্পৰা আমাৰ মাজত সৃষ্টি হৈছে। প্ৰত্যেক বছৰেই এনেধৰণৰ ঘটনাবিলাক হ'ব, এনেধৰণৰ আমাৰ মনবিলাক সেমেকি যাব, এই কথাখিনি আমাৰ আহি আছে। তাৰ মাজত এই বিতৰ্কৰ সৃষ্টি হৈ আছে। আপুনি এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে, মই পূজা কমিটিৰে নকওঁ কিয়, আপুনি ঐতিহ্য সংৰক্ষণ সমিতিৰে নকওঁ কিয়, আপোনাৰ নিজস্বভাৱে কেনেধৰণৰ বক্তব্য আপুনি আগবঢ়াব? আমাৰ ৰাইজৰ কাৰণে আমাৰ পূজা সমিতিয়ে 4 অক্টোবৰত এটা অনুষ্ঠান বিশেষভাৱে ৰাখিছে। মানে বহুত ব্যক্তি বাহিৰলৈ ফুৰিব গৈছে, আমাৰ এৰিয়াৰ বা বহুতখিনি পূজাত যায়। গতিকে আমি আশা কৰিছোঁ সেই অনুষ্ঠানটো আমি
ৰাখিছোঁ। উদ্দেশ্যটো আমাৰ এটাই, উঠি অহা প্ৰজন্মক আমি কিবা কৰিব পৰা নাই। এতিয়া জুবিন গাৰ্গক এটা কিছুমানে ফূৰ্তিৰ নিচিনাকৈ চাইছে, মানুহ ওলাইছে, এই ধৰক 6-7 মানে 6-7 বছৰীয়া ল'ৰা ছোৱালীবিলাকে, তেওঁলোকৰ আমি কেনেকৈ আনিব পাৰোঁ? পূজাৰ মাধ্যমেদিয়ে হওক, শিক্ষাৰ মাধ্যমেদিয়ে হওক। এই ক্ষেত্ৰত মই এতিয়া মোৰ মনত বহুত কথা আহি যায়। জুবিন গাৰ্গত আপুনি দুখ যিটো আমি পাতল ল'ব হ'লে জুবিন শিশু সুলভ মানুহ, শিশুৰ লগত থাকি ভাল পাইছিল, খেলি ভাল পাইছিল, সুন্দৰ সুন্দৰ গীত ৰচনা কৰিছিল। নাৰ্চাৰী পৰ্যায়ৰ পৰা বা আমি প্ৰাথমিক পৰ্যায়ৰ পৰা আমি যদি আনিবলৈ হয়, তেতিয়াহ'লে মোৰ হিচাপত আমি চৰকাৰকো অনুৰোধ কৰিম, 18 নৱেম্বৰ বোধ কৰোঁ জুবিনৰ জন্ম দিৱস, 18 নৱেম্বৰ হয়নে? মই যদি যিমানখিনি মোৰ মনত পৰিছে, আমি জুবিন দিৱস হিচাপে যেনেকৈ শিশু দিৱস আমি জৱাহৰলাল নেহৰু 14 নৱেম্বৰ কৰোঁ, মানুহৰ মনত ৰাখিবলৈ সুবিধা হ'ব 18 নৱেম্বৰ। 18 নৱেম্বৰ দিনটো চৰকাৰী স্বীকৃতিভাৱে এটা দিৱস দিয়ক, জুবিন দিৱস, যিটো নামেদি তেওঁ জনপ্ৰিয় হৈছে। গাৰ্গটোতকৈ জুবিন 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 সৰু ল'ৰা ছোৱালী এটাই সুধিছে। আৰু জুবিনৰ অৰ্থটো আপোনালোকে জানে আৰু আকাশ পাইছে। গতিকে এনেকুৱা এটা আমি দিৱস পাৰোঁ নেকি আৰম্ভ কৰিব। আজি 1 মাহ 1.5 মাহো হ'ব, সেইটোৰ মাধ্যমে আমি সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে হাইস্কুল পৰ্যায়লৈ যদি স্কুল বন্ধ মানে দিৱস মানে স্কুলত খোলা থাকিব লাগিব, স্কুলত সেই কমপ্লিট সেই দিনটো জন্ম দিৱসটো আমি স্কুলত সংগীত জুবিনৰ যিখিনি আছে, যোনে যিটো পৰ্যায়ত বুজি পায়, তেনেকুৱা কিছুমান অনুষ্ঠান পাতিবলৈ ইমিডিয়েটলি মানে চৰকাৰে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বছৰতে। মই নকওঁ যে 19 তাৰিখে মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি এটা বেলেগ বস্তু আৰু জন্ম দিৱসটো এটা বেলেগ বস্তু। কিন্তু জন্ম দিৱসৰ সেই ফূৰ্তি যদি নাৰ্চাৰী বা হেৰি পৰ্যায়তে সোমাই যাব, শিশু দিৱস যাব 14 নৱেম্বৰ চিলড্ৰেনছ ডে, তাৰপিছত আমি জুবিনৰ নামত তেনেকুৱা এটা কৰিলেও কিছু কামত হ'ব নেকি? এটা খুব ভাল কথা কৈছে আমাৰ গোস্বামী ডাঙৰীয়াই। এনেধৰণৰ কথাবিলাক আমাৰ চৰকাৰ প্ৰশাসন বা আমাৰ সাধাৰণ ৰাইজেও গুৰুত্ব দিয়া উচিত। আমি স্মৃতিচাৰণৰ বাবে আমাৰ সমাজত কিছুমান বস্তু আমি জীয়াই ৰাখিবৰ বাবে, আমাক সম্প্ৰসাৰিত কৰিবৰ বাবে এনেধৰণৰ পদক্ষেপ লোৱা যথেষ্ট গুৰুত্বপূৰ্ণ কথা। মই গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইখিনিতে মই এটা সৰু কথা আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰোঁ, আমাৰ তিনিওগৰাকী অতিথিৰ জ্ঞাতাৰ্থেও ক'ব বিচাৰোঁ। আমি এনিভাৰ 24 এই বছৰ আমি প্ৰথম বাৰ্ষিক হিচাপে জুবিনৰ গানে কি আনে বুলি এটা অনুষ্ঠান আমি সম্পন্ন কৰিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন পিছপৰা অঞ্চলত বা বিভিন্ন ঠাইত, এই ৰাজ্যখনৰ বিভিন্ন ঠাইত থকা কণ্ঠশিল্পীসকলৰ মাজত আমি অডিশ্যন কৰি আমি ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড এনেকৈ কৰি ইতিমধ্যে আমাৰ সম্পাদনৰ কাম শেষ হৈছে। আৰু এই অনুষ্ঠান আমাৰ সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ হৈছিলে, হোৱাৰ সময়ত এই কিংবদন্তি শিল্পীগৰাকীৰ এই মহাপ্ৰয়াণৰ ঘটনা সংঘটিত হ'ল, যাৰ কাৰণে আমাৰ 2টা এপিছড 2 সপ্তাহৰ কাৰণে আমি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছোঁ। আৰু এই 2টা সপ্তাহ অতিক্ৰম কৰি যোৱাৰ পাছত আমি পুনৰ এইখিনি কাম কৰিম। আমি জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত অৱস্থাত তেখেতে এইখিনি কথা গম পাই গৈছে, তেখেতৰ পৰিয়ালৰ মানুহেও এইখিনি কথা গম পাই গৈছে যে মোৰ নামত, তেখেতসকলে গম পাইছে যে জুবিন গাৰ্গৰ নামত এনে এটা অনুষ্ঠান এনিভাৰ 24 সম্প্ৰচাৰ কৰিছে। গোটেই অসমৰ বিভিন্ন ঠাইৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি সেই অনুষ্ঠান সম্পন্ন কৰিছোঁ। মই এতিয়া আহিছোঁ মুকুমণি দত্তৰ ওচৰলৈ। আৰু দত্ত মেডামক মই এই কথাটো সুধিব বিচাৰোঁ, এনেধৰণৰ আমাৰ বিভিন্ন পূজা কমিটি আছে, বিভিন্ন বিহু সন্মিলন আছে, আমাৰ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে। এনে এগৰাকী কিংবদন্তি শিল্পীৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে, আমাৰ মাজত সদায় জীয়াই ৰাখিবৰ বাবে আমি কেনেধৰণৰ প্ৰচেষ্টা লোৱা উচিত? এগৰাকী কণ্ঠশিল্পী হিচাপে আপোনাৰ কি পৰামৰ্শ? জুবিন দা বিভিন্ন জনগোষ্ঠীৰ গীতসমূহ তেখেতে গাইছে। বিভিন্ন অঞ্চলত যিটো জনগোষ্ঠীৰ গীত জুবিন দাই গাইছে, সেই গীতটিয়ে সেইটো অঞ্চলৰ যি এগৰাকীটো আছেই নিশ্চয় গীতৰ, এনেকুৱা এগৰাকী প্ৰতিটো জিলাই বা অঞ্চলৰ এগৰাকী থাকেই সংগীত শিল্পী। তেখেতসকলে যদি জুবিন দাৰ গীতটো শুদ্ধকৈ আৰু স্বৰলিপি লগত স্বৰলিপিটো থাকিব লাগে, তেতিয়া ল'ৰা ছোৱালীখিনি শিকিবলৈ সুবিধা হয়। আজিকালি স্বৰলিপি নহ'লে গানটো শিকি একো লাভ নাই। সেইকাৰণে স্বৰলিপি, শুদ্ধ স্বৰলিপিৰে যদি গীতটো, বহুত গীত আছে, শিশুৰ গীত আছে, অলপ দেৰি আগতে গোস্বামী ডাঙৰীয়াই ক'লেই যে শিশুৰ গীত আছে, আইৰ গীত আছে, বিহু গীত আছে, লোকগীত আছে। জুবিন দাই কি নাই গোৱা? প্ৰতিটো গীতেই তেখেতে গাইছে। সেই তেনেকুৱা বিভিন্ন নিজৰটো গীত অসংখ্য, চিনেমাও কেইবাখনতো তেখেতে
গীত পৰিৱেশন কৰিছে। তেনেকুৱা ধৰণৰ গীত কিছুমান লৈ পেলাই শিশুৰখিনি ভাগ কৰি ল'ব লাগে। তেতিয়া ভাগ কৰি ল'লে সুবিধা, কাৰণ প্ৰায়খিনি সৃষ্টিক লৈও লিখিছে, ৰোমেণ্টিকো আছে, মানে শিশুৱে কিছুমান বুজি নাপায়, সেনেকুৱাখিনি নহয়। কেটেগৰীকে বাছি লৈ পেলাই তেনেকৈ স্বৰলিপি কোনোবাই যদি লয় দায়িত্ব, স্বৰলিপি কৰি পেলাই নিৰ্দিষ্ট কেইজনমান ভাল বিশেষজ্ঞ, সংগীত বিশেষজ্ঞৰ লগত বহি স্বৰলিপি কৰি গভৰ্ণমেণ্টে যেনেকৈ আমাৰ ভূপেন হাজৰিকাদেৱৰ, জয়ন্ত হাজৰিকাদেৱৰ গীতসমূহ সংৰক্ষণ কৰিছে, জুবিনদাৰখিনিও কৰিলে আমি ধন্য হওঁ। তেতিয়া বহুত স্কুল কলেজত দিব পৰা বহুতখিনি গীতো আছে। গণশিল্পী বহুতকেইটা গীত তেখেতে গণশিল্পী হিচাপে বহুতখিনি গীত, কালি পৰহি মই দুটামান শুনি আছিলোঁ, সেইখিনি গীত আমি দিব পাৰোঁ, সেইখিনি জনাটো উচিত। তেখেতে এনেকুৱা কিছুমান গীত গাইছে, মানে ক'বলৈ বেয়া হয় এতিয়া, কিন্তু সত্য কথা গাই থৈ গৈছে। মানে দুটামান গীত, এতিয়া গীতৰ সময় নহয়, যিহেতু আলোচনাত আমি বহিছোঁ, সেই গীতটোত ইমান এটা সত্য কথা তাত আছে। সেই তেনেকুৱা কিছুমান আচলতে জনাটো জৰুৰী, মানে আজিকালি উঠি অহা প্ৰজন্ম। এতিয়া জুবিনদাৰ কাৰণে আমি চবে দুখ প্ৰকাশ কৰি আছোঁ কাৰণে হয়তো সেই গীতটো মাজে মাজে কোনোবাই দি আছে, দেখি আছোঁ মই, কিন্তু মানে প্ৰকৃততে একদম সত্য কথা জুবিনদাই গীতটো পৰিৱেশন কৰিছে। আৰু ইমান শুদ্ধ এটা মন লৈ তেখেতে কিছু গীত পৰিৱেশন কৰিছে, সেইখিনি আচলতে সকলোৰ ফালে যোৱাটো অতি জৰুৰী হৈ গৈছে এতিয়া। এটা গুৰুত্বপূৰ্ণ কথা মুকুমণি দত্তই উল্লেখ কৰিছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমি এই অনুষ্ঠানত সময় আমাৰ চমু চাপি আহিছে, আমি কিছু সময়ৰ পাছত অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ কাৰণে আহিছোঁ অঞ্জন পূজাৰী ডাঙৰীয়াৰ ওচৰলৈ। আজি মহা অষ্টমীৰ দিন, এই গুৰুত্বপূৰ্ণ দিনটোত আমি এনেধৰণৰ আলোচনা আজি কৰিবলৈ আমি বাধ্য হৈ পৰিছোঁ। আমাৰ মনৰ অনিচ্ছা স্বত্বেও এনেধৰণৰ আলোচনা আমি কৰাৰ বাবে বাধ্য হৈছোঁ। আপোনালোকক সেই কথা মই দুনাই কৈছোঁ। আৰু আজি প্ৰতিখন পূজা মণ্ডপত আজি মহাষ্টমীৰ দিনটোতো আমাৰ কিংবদন্তী শিল্পীগৰাকীৰ আৰাধনা সমানে চলি আছে। দেৱী দুৰ্গাক যেনেকৈ আধ্যাত্মিক চৰ্চা আৰাধনা চলি আছে, আমাৰ কিংবদন্তী শিল্পীগৰাকীৰো চৰণত প্ৰণিপাত জনাই আছে। তেখেতৰ গুণমুগ্ধসকলে, তেখেতৰ অনুৰাগীসকলে, অসমৰ প্ৰতিগৰাকী অসমীয়াই এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই পৰিৱেশত আমি অসমীয়াই আৰু কেনে সংকল্প, আমি কেনে ব্ৰত লোৱা উচিত যে এই আমাৰ কিংবদন্তী শিল্পীৰ সৃষ্টিৰাজি যুগমীয়া কৰাৰ বাবে আপুনি শেষত চমুকৈ যদি কিছু কথা। এতিয়া চাওক, জুবিন গাৰ্গৰ নিচিনা আৰ্টিষ্ট আৰু 500 বছৰলৈকে নাহে। বহুতে কৈ আছে 50 বছৰলৈকে বা 100 বছৰলৈকে নাহে। মোৰ দৃষ্টিত সেইটো জুবিন গাৰ্গৰ নিচিনা আৰ্টিষ্ট 500 বছৰলৈকে নাহে। মই আগতে কৈছোঁ যে আমেৰিকাৰ নিউয়ৰ্ক টাইমছত জুবিন গাৰ্গৰ ওপৰত যিটো লিখিছিলে তেওঁলোকে, মই প্ৰথম দেখিছোঁ নিউয়ৰ্ক টাইমছৰ নিচিনা পেপাৰত, যিখন আমেৰিকাৰ হায়েষ্ট চাৰ্কুলেটেড নিউজ পেপাৰ, তাত জুবিন গাৰ্গৰ কথা লিখিছে। সেইটো বস্তু আমি যেতিয়া পাইছোঁ সঁচাকৈ আচৰিত হৈ গ'লো বস্তু দেখি পেলাই। গতিকে আমি এটা ক'ব পাৰোঁ। আৰু আপোনালোকে চাব এতিয়া যে বহুত ফৰেইনাৰ আছে, মই দেখিছোঁ ৰাছিয়ান ল'ৰাজনে গাইছে, চাউথ আফ্ৰিকাৰ ল'ৰাজনে গাইছে জুবিনৰ গান, আমেৰিকান ছোৱালীজনে গাই আছে। আজি বহুত ফৰেইনাৰে, মই more than 20 আপোনাৰ ছিংগাৰ দেখিছোঁ আপোনাৰ যি জুবিনৰ মানে গান গাই পেলাই ছ'চিয়েল মিডিয়াত তেওঁলোকে দুখ প্ৰকাশ কৰিছে। গতিকে এই গোটেই যিটো ছিষ্টেম দেখি ক'ব পাৰি যে জুবিন গাৰ্গৰ যিটো প্ৰভাৱ সেইটো মানে বহুত দূৰলৈকে আছে। আজি আদানীৰ নিচিনা মানুহ আহিছে ইয়াতে। গতিকে এইটো ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ যদিও কায়িকভাৱে মৃত্যু হৈছে, তেওঁলোক কিন্তু মানুহৰ অন্তৰত সদায় থাকিব, কেতিয়াও নাযায়, যাবলৈও নিদিয়ে। যেতিয়ালৈকে অসম থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ থাকিবই। এইটো এটা একদম চিৰসত্য কথা। যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ থাকিব। মই পূজাৰী ডাঙৰীক ধন্যবাদ জনাইছোঁ। অসমীয়াৰ হৃদয়ত এনেদৰেই প্ৰতিদিনে এনেদৰে জীয়াই থাকিব আমাৰ এই প্ৰাতঃস্মৰণীয় শিল্পীগৰাকী। মই সেই আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ পৰা তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়তে যে আলোচনা কৰিলোঁ, জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰি জানিবৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকক।